অৰুণোদয় আঁচনিৰ আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল অথবা যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, ৰেচন কাৰ্ড আছে আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এইবাৰ কিন্তু সকলো ব্যক্তিয়ে অৰুণোদয় আঁচনি লাভ কৰিব। এইবাৰ কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পইচা লাভ নকৰে অথবা আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে বিধৱা মহিলা হয় বা দুখীয়া মানুহ হয়, আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে, আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে কিন্তু বৰ্তমান অৰুণোদয় আঁচনিৰ কাৰণে ডকুমেণ্ট জমা লৈ আছে। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু জুন মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰে বা আপোনালোকে অৰুণোদয় আঁচনিৰ চিঠিখনো লাভ কৰা নাই, তেতিয়াহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব আৰু কি ডকুমেণ্ট লাগিব, ক'ত জমা কৰিব লাগিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা পাব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব, চাই লওক। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু জুন মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰে, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ একাউণ্টটো আপডেট কৰিব লাগিব বা আপোনালোকৰ যিটো একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই আছিল আপোনালোকে ফাৰ্ষ্ট বেংকত যাব, বেংকত যাই আপোনালোকে ফাৰ্ষ্ট আপোনাৰ একাউণ্টৰ ষ্টেটমেণ্টটো ওলাই ল'ব। তাৰপিছত আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব, আপোনালোকৰ ৰেচন কাৰ্ড জেৰক্স কৰিব, আপোনাৰ ভোটাৰ আই ডি কাৰ্ড জেৰক্স কৰিব, আপোনাৰ পেন কাৰ্ড জেৰক্স কৰিব, সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ আপোনালোকৰ যিটো DC অফিচ আছে তাত যে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলে বেংকৰ ষ্টেটমেণ্টটো দিব লাগিব আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই সেইসকলে সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনালোকে আপোনাৰ DC অফিচত জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে সকলো DC অফিচে ডকুমেণ্ট জমা লৈ আছে, সেইকাৰণে যদি আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই আপোনালোকে আপোনাৰ DC অফিচত যায় অথবা আপোনালোকে আপোনাৰ পঞ্চায়তত যায় অৰুণোদয় আঁচনিৰ কাৰণে সকলো ডকুমেণ্ট জমা কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল, সেইকাৰণে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট লৈ আপোনাৰ পঞ্চায়ত অথবা DC অফিচত জমা কৰক।